দেউৰী পিপুলছ জাষ্টিছ ফৰামৰ উদ্যোগত অনুষ্ঠিত দেউৰী দিৱস 2024 শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচী। আজি জননেতা ভীমবৰ দেউৰীৰ ৭৭ সংখ্যক মৃত্যু দিৱস। জননেতাগৰাকীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰে আজিৰ দিনটোত দেউৰী দিৱস হিচাপে পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত এই দেউৰী দিৱস উদযাপন কৰা হয়। দেউৰী পিপুলছ জাষ্টিছ ফৰামৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মহানগৰ সমিতিৰ সহযোগত মহানগৰীৰ কলাক্ষেত্ৰৰ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত পালন কৰা হয় দেউৰী দিৱস 2024। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃণালিনী দেৱী, লগতে প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণীয়াৰ লগতে বিশিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰা আৰু লগতে উপস্থিত থাকে বহুকেইজন বিশিষ্ট লোক। ভীমবৰ দেউৰীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয় দেউৰী দিৱসৰ কাৰ্যসূচী। তাৰ পিছতে অনুষ্ঠানত আমন্ত্ৰণ কৰি অনা বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দেউৰী দিৱস উপলক্ষে ৩গৰাকী ব্যক্তিক প্ৰদান কৰা হয় ভীমবৰ দেউৰী বঁটা। কাৰ্বি জনজাতীয় নেতা জন ইংটি কাথাৰক 2024 ভীমবৰ দেউৰী বঁটা প্ৰদান কৰা হয়। লগতে কণ্ঠশিল্পী কল্পনা পাটোৱাৰীক ভীমবৰ দেউৰী শিল্পী বঁটা আৰু ধৰ্মকান্ত গগৈক ভীমবৰ দেউৰী যুৱ বঁটা প্ৰদান কৰা হয়। লগতে এই অনুষ্ঠানত ভীমবৰ দেউৰীক মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী দেউৰী পিপুলছ জাষ্টিছ ফৰামৰ। ইয়াৰ লগতে মহানগৰীৰ নৱনিৰ্মিত এখন উৰণ সেতু ভীমবৰ দেউৰীৰ নামত নামাকৰণৰো দাবী আৰু লগতে ডিব্ৰুগড় বিমানবন্দৰটো ভীমবৰ দেউৰীৰ নামত নামাকৰণৰ দাবী কৰে দেউৰী পিপুলছ জাষ্টিছ ফৰামে। প্ৰথম কথা, দেউৰী পিপুলছ জাষ্টিছ ফৰামে দীৰ্ঘদিন ধৰি ভীমবৰ দেউৰীৰ আচলতে আমি যে অসমীয়া মানুহৰ যিটো অকৃতজ্ঞ স্বভাৱ, আমি ভীমবৰ দেউৰীৰ যি ভূমিকাৰ বাবে অসমত অসমীয়া মানুহ লোকপ্ৰিয় বৰদলৈৰ লগত ভীমবৰ দেউৰী আছিল একমাত্ৰ মানুহ যাৰ বাবে আমি আজি বাংলাদেশৰ লগত নাই, সেই সময়ত পূব পাকিস্তানৰ লগত নগ'লোঁ, আমি ভাৰতৰ লগত থাকিব পাৰিলোঁ। কিন্তু অকৃতজ্ঞ জাতিটোৱে সাধাৰণতে ভীমবৰ দেউৰীৰ কথাবোৰ আমি সোঁৱৰণ নকৰোঁ। বৰদলৈৰ কথাও যিমান সোঁৱৰণ কৰিব লাগে নকৰোঁ, কিন্তু এটা পৰ্যায়লৈকে তেওঁ সোঁৱৰণ কৰা হয়। কিন্তু ভীমবৰ দেউৰী সদায় উপেক্ষিত হৈ ৰৈ যায়, যিটো তেওঁ জীৱনকালতো আমি দেখিছিলোঁ যে তেওঁ আৰু ৰূপনাথ ব্ৰহ্মক অসমৰ প্ৰেছে সমালোচনা কৰিছিল যে তেওঁলোকে মুছলিম লীগৰ বা আমাৰ ছাদুল্লা চৰকাৰত যোগদান কৰাৰ বাবে, জনগোষ্ঠীয় লোকৰ উন্নয়নৰ বাবে। কিন্তু আন এজন অসমীয়া ৰোহিণী চৌধুৰীয়ে যেতিয়া তাত যোগদান কৰে তেতিয়া কিন্তু অসমীয়া প্ৰেছ মৌন হৈ আছিল। গতিকে আমাৰ যিটো দ্বৈত চৰিত্ৰ, সেই দ্বৈত চৰিত্ৰ স্বাধীনতাৰ আগতো আছিল, স্বাধীনতাৰ পিছতো আছিল আৰু এতিয়াও হয়তো এইবোৰ কথা প্ৰকট হৈ আছে। গতিকে মই কৈছিলোঁ এইটো আত্মসমালোচনাৰ সময়। আমি অসমীয়া ভাষী যিসকল আছোঁ তেওঁলোকৰ বাবে এইটো বেছিকৈ আত্মসমালোচনা কৰাৰ সময়। আমাক যিসকল লোকৰ অৱদানৰ বাবে আমি আজি ইয়াত থাকিব পাৰিলোঁ তেওঁলোকক সোঁৱৰণ নকৰাটো আমাৰ অকৃতজ্ঞতাৰ এটা দৃষ্টান্ত। মই এইখিনি কথা আজি ক'লোঁ আৰু মই দীঘলীয়া আজি ভাষণ এইকাৰণে দিয়া নাই। মই বহুবাৰ এখেতসকলৰ অনুষ্ঠানত আহিছোঁ, মোৰ আহি বেয়া লগা হৈছে। মই কৈছোঁ তেওঁলোকে আন মানুহকো মানক, আন লেখক বুদ্ধিজীৱীয়ে এইবোৰ কথা চিন্তা কৰক আৰু নতুন প্ৰজন্মক আগ্ৰহান্বিত কৰক। অকল দেউৰী জনগোষ্ঠীৰ কাম নহয় যে ভীমবৰ দেউৰীৰ অৱদানৰ কথা সোঁৱৰাটো, সমগ্ৰ অসমক ভালপোৱা অসমীয়া মানুহৰ এইটো কাম বুলি মই অনুভৱ কৰোঁ আৰু সেই কামটো কৰাত আমি বিফল হোৱা যেন মোৰ লাগে। আৰু সেই বিফলতাৰ মাজত মোৰ মনৰ বেদনা, মনৰ দুখ, মনৰ ক্ষোভ তাৰখিনি লৈও কিন্তু মই দেউৰী পিপুলছ জাষ্টিছ ফৰামৰ সঞ্জীৱ বা আমাৰ হৰিপ্ৰসাদ মই তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ লগৰ যিসকল ৰণুৱা কৰ্মী আছে ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইমান প্ৰত্যাহ্বানৰ পিছতো এইখিনি কাম কৰিছে। খালি এটা অনুৰোধ কৰিছোঁ, অহাবাৰ যাতে এই মাজৰ সময়খিনিত কি কাম কৰে সেইখিনি কাম অন্ততঃ মোক জনাই নাজানো, কোনোবা অলপ মানুহক জনাই ৰাখিব লাগে। নহ'লে বছৰি 30 নৱেম্বৰৰ দিনা আমি কথাবোৰ ক'ম, আকৌ পিছত ফুটুকাৰ ফেন হ'ব, এনেকুৱা যাতে নহয়, এইটোৱে মোৰ তেওঁলোকৰ প্ৰতি আহ্বান আছিল। আজি আমাৰ জননেতা ভীমবৰ দেউৰী আজি মৃত্যুবাৰ্ষিকী। লগতে আমি প্ৰত্যেক বছৰে বঁটা প্ৰদান আছে আমি কৰি আহিছোঁ আৰু এইবাৰ আমি এইবেলি যিহেতু আমি দেউৰী দিৱস হিচাপে আমি পালন কৰিছোঁ 2024 বৰ্ষতি। আৰু বিশেষকৈ এটাই দুখ লগা ছবি আজি অসমৰ প্ৰেক্ষাপটত, কাৰণ মই মোৰ নিজৰ আদৰণি ভাষণটো মই কৈছোঁৱেই যে অকল জননেতাগৰাকীৰ মৃত্যুবাৰ্ষিকীটো যে অকল দেউৰী সম্প্ৰদায়ৰ লোকৰহে হৈ আছে এতিয়া অসমৰ প্ৰেক্ষাপটত। আজি ট্ৰাইবেল ষ্টেটত যদি যিমানবিলাক পালে, আজি বড়ো হওক, কছাৰী হওক, সোণোৱাল হওক, ৰাভা হওক, মিচিং হওক, আজি সকলোৱে নিৰ্দিষ্ট এটা সম্পূৰ্ণ প্ৰত্যেকটো কাউন্সিল আছে। আজি চৰকাৰীভাৱে হ'লেও তেখেতসকলৰ যিহেতু অট'নমাছ কাউন্সিলৰ আৰ্টিকলটো 7(5)ৰ এটা অংশ হয়, আজি সেই থকাৰ স্বত্তেও আজি তেখেতসকলৰ বৰমূৰীয়া যাক কয় CEM
তেখেতসকলে আজিলৈকে সম্পূৰ্ণৰূপে মই কংগ্ৰেছ বিজেপি বুলি কোৱা নাই, আজি ভাৰত স্বাধীন হোৱা ইমান বছৰ হ'ল, তাৰপিছতো আজিলৈকে কোনো এখন চৰকাৰে বিম্ব দেউৰী ডাঙৰীয়াক সন্মান দিয়া আজি দেখিবলৈ পোৱা নাই। আমাৰ জননেতা বিম্ব দেউৰীকো মনটোভাৱেই অসম চৰকাৰ আৰু ভাৰত চৰকাৰে মিলি, কাৰণ ভাৰত ৰত্নটো ভাৰত চৰকাৰে দিয়া হয়, কিন্তু অসম চৰকাৰৰ পৰা প্ৰপ'জেল দিব লাগিবতো। সেই গতিকে আমি দাবী উত্থাপন কৰিছোঁ যাতে মৌনতভাৱেই হওক, আমাৰ বিম্ব দেউৰী হওক, মৌনতভাৱে ভাৰত ৰত্ন প্ৰদান কৰিব লাগে। আৰু লগতে তেখেতৰ নামত যেনেকৈ কনকলতা নামত যেনেকৈ ইউনিভাৰ্চিটি হৈছে গহপুৰত, বিম্ব দেউৰী নামতো এখন যাতে ইউনিভাৰ্চিটি হ'ব লাগে। আৰু লগতে অসমৰ দিছপুৰ মাজমজিয়াতে বহুতকেইটা উৰণীয়া সেতু হৈ আছে, সেই উৰণীয়া সেতুৰ নাম যাতে বিম্ব দেউৰীয়ে নামাকৰণ কৰিব লাগে। আৰু তৃতীয় দাবী হৈছে আমাৰ ডিব্ৰুগড় এয়াৰপৰ্টটো যাতে বিম্ব দেৱৰ নামেৰে নামাকৰণ হ'ব লাগে, জনতাগৰাকী, সেয়ে ক'ব বিচাৰিছোঁ মই। গুৱাহাটীৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থ মজুমদাৰৰ সহযোগত মৃত্যুল দাসৰ ৰিপৰ্ট, দি নৰ্থ ইষ্ট।